থিয়েটাৰ বিনাপানী নাটকলৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল থিয়েটাৰ বিনাপানীয়ে চলিত 2024-25 তথা 50তম সোণালী জয়ন্তী গৌৰৱোজ্জ্বল নাট্যবৰ্ষৰ বাবে ব্যয়বহুল প্ৰয়োজনেৰে সাজু হৈ ওলাই আহিছে। আৰম্ভণিতে মঞ্চায়ন কৰি অহা পেণ্ডেলসমূহত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। মানৱ বৰ্মনৰ কাৰ্যবাহী প্ৰযোজনা আৰু প্ৰণৱ বৰ্মনৰ দ্বাৰা প্ৰযোজিত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল থিয়েটাৰ বিনাপানীয়ে তিনিগৰাকী ভিন্ন নাট্যকাৰৰ তিনিখন ব্যতিক্ৰমী তথা ভিন্নধৰ্মী নাট্য সম্ভাৰ লৈ সাজু হৈ আহিছে নাট্যদলটিয়ে, য'ত দেখা গৈছে হাঁহি কান্দোন ৰোমাঞ্চ সাসপেন্সৰ সমাহাৰীৰে নাটকেইখন হ'ল যশস্বী নাট্যকাৰ পৰিচালক গীতিকাৰ অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত নাট মিলনমালা, জনপ্ৰিয় নাট্যকাৰ ৰমা বৰ্মনৰ অগ্নিবীৰ আৰু প্ৰদীপ শৰ্মাৰ ৰুদ্ৰপ্ৰতাপ। নাটকেইখনত অভিনয় কৰিছে নাট্য জগতৰ সুদৰ্শন নায়ক ৰাজকুমাৰ। অগ্নিবীৰ, ৰুদ্ৰপ্ৰতাপ, মিলনমালা, বিশেষকৈ মিলনমালা যথেষ্ট দৰ্শকৰ সঁহাৰি পাইছোঁ আমি। প্ৰত্যেকটো পেণ্ডেলতে একদম বহুত মানুহে নাটক চাই আমাক গ্ৰীণ ৰুমত আহিও কৈ যায় যে ইমান ধুনীয়া নাটক এখন চাব পাৰিছোঁ। আচলতে মৌলিক নাটক, বহুত ভাল নাটক। এনেকুৱা নহয় যে বাকী দুখন অকণমান দুৰ্বল, তিনিখন সাংঘাতিক নাটক আৰু তিনিখন নাটকো বহুত বেছি ভাল হৈছে। বিশেষকৈ আমি দৰ্শকৰ যিটো ৰুচিটো দৰ্শকে বহুত ধুনীয়াকৈ পাইছে। খলনায়ক তথা বলিষ্ঠ অভিনেতা অঞ্জন জ্যোতি বেজ, কমেডি কিং খ্যাত হাঁহিৰ সম্ৰাট ভাস্কৰ বৰ্মন, ৰাজীৱ শৰ্মা, মিলন শইকীয়া, অসীম গগৈ, দিলীপ কাকতি, দিব্যজ্যোতি শৰ্মা, প্ৰতিভাপন্ন তথা মোহময়ী অভিনেত্ৰী ময়ূৰী দত্ত। ভাল লাগিছে। যোৱা বৰ্ষতো মই থিয়েটাৰ বিনাপানীত আছিলোঁ। এইবাৰ 50তম বৰ্ষত থিয়েটাৰ বিনাপানীৰ লগত জড়িত হ'বলৈ পাই নিজকে খুব সুখী অনুভৱ কৰিছোঁ। বিশেষকৈ আমাৰ তিনিখন নাটকেই ধুনীয়া হৈছে, বিশেষকৈ মিলনমালাখন খুব সুন্দৰ নাটক, সকলোৱে আঁকোৱালি লৈছে, খুব ভাল লাগিছে। এনেদৰে সমূহ অসমবাসী ৰাইজৰ পৰা আমি মৰম আৰু আশীৰ্বাদ পাম বুলি আশা ৰাখিছোঁ। চেলফি উঠিব আহিছে, এইখিনি আমাৰ বাবে আশীৰ্বাদ। এনেকৈ যাতে সদায় আশীৰ্বাদখিনি পাই থাকোঁ সেয়াই আশা কৰিছোঁ। বৰ্ণালী পাঠক, পম্পী গগৈ, কৰিশ্মা বেজবৰুৱা, বৰষা নাথ আৰু মুন্নুৰ লগতে এদল অভিজ্ঞ নাট্যযোদ্ধা তথা শিল্পী কলা কৌশলীয়ে। সম্পাদকৰ দায়িত্বত আছে ৰাজীৱ শৰ্মা। এইটোকে এই ক্ষেত্ৰত মই কি ক'ম, আচলতে এইবাৰ এই তিনিখন নাটক যিটো ৰূপ লৈছে, আচলতে মই আচৰিত, মানে ইমান গীত লৈছে তিনিখন নাটক। এখন বুলি নহয়, তিনিখন নাটক। মিলনমালাটো ভাল, এইটো মই নকওঁ, মিলনমালা বহুত ভাল হৈছে। কিন্তু মিলনমালা প্লাছ বাকী দুখনৰ যিটো গীত লৈছে আমাৰ নাটক, কেতিয়াবা নাটক চাই থাকোঁ ভাবোঁ এই আমাৰ নাটক কৰি আছোঁ নে বেলেগৰ নাটক কৰি আছোঁ, তেনেকুৱা ভাৱ যেন লাগে। বহুত ভাল হৈছে, বহুত ভাল হৈছে। আৰু কৰেন্দ্ৰ বৰ্মন। থিয়েটাৰ বিনাপানীৰ সমূহ পৰিয়ালবৰ্গলৈ আমাৰ ফালৰ পৰাও আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা টু জেড।